তুলা ৰাশিৰ বন্ধু বান্ধৱীসকল, ফেব্ৰুৱাৰী 2026 আপোনালোকৰ ধৈৰ্যৰ পৰীক্ষা নে ভাগ্যৰ উপহাৰ হ'ব। আপুনি যি আশা কৰি আছে সেইটো সত্য হ'বনে ভাঙিব। এই মাহৰ ৰাশিফল আপুনি মিছ নকৰিব। আহক তেন্তে জানি লওক ফেব্ৰুৱাৰী 2026 এই মাহৰ সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে প্ৰেম সম্পৰ্ক। ফেব্ৰুৱাৰী 2026 অবিবাহিত তুলা ৰাশিৰ লোকসকলৰ বাবে এই মাহত আপোনাৰ প্ৰেম জীৱনত নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। পুৰণি বন্ধুত্বৰ পৰা প্ৰেমৰ অনুভৱ জাগি উঠাৰ সম্ভাৱনা আছে। ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় ভাগত কোনো বিশেষ ব্যক্তিৰ লগত গভীৰ সংযোগ হ'ব পাৰে, কিন্তু খৰধৰ বিশ্বাস নকৰিব। সময়লৈ আগবাঢ়ক, তেন্তে সম্পৰ্ক দীৰ্ঘস্থায়ী হ'ব। বিবাহিত তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে দাম্পত্য জীৱনত এই মাহত সংবেদনশীলতা বাঢ়িব। সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শান্তভাৱে কথা পাতিলে সকলো সমাধান হ'ব। জীৱনসংগীৰ লগত সময় কটালে সম্পৰ্ক পুনৰ মিঠা হ'ব। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ভাল খবৰ পোৱাৰ যোগ আছে। পুৰণি প্ৰেম বা বিচ্ছেদৰ সম্ভাৱনা। কিছুমান তুলা ৰাশিৰ জীৱনত পুৰণি প্ৰেম আকৌ ঘূৰি আহিব পাৰে, কিন্তু মন আৰু বুদ্ধিৰ মাজত সংঘাত হ'ব পাৰে। ভাৱনাত নহয়, বাস্তৱত থিয় হৈ সিদ্ধান্ত ল'ব লাগিব, নহ'লে মনত কষ্ট পোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ বাবে উপদেশ: অহংকাৰ এৰাই চলক, সঁচা কথা লুকুৱাই নথব। সন্দেহে সম্পৰ্ক নষ্ট কৰিব পাৰে। ধৈৰ্য এই মাহৰ সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ হ'ব। ফেব্ৰুৱাৰী মাহৰ বাবে শুভ দিন প্ৰেমৰ কাৰণে 7 তাৰিখ, 14 তাৰিখ, 18 তাৰিখ আৰু 24 ফেব্ৰুৱাৰী 2026। এই দিনবোৰত প্ৰেম প্ৰকাশক প্ৰস্তাৱ বা মিলনৰ বাবে যোগ বেছি ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহত তুলা ৰাশিৰ ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া ফল দেখা যাব। মাহৰ আৰম্ভণিতে খৰচ বাঢ়িব পাৰে, বিশেষকৈ পৰিয়াল বা স্বাস্থ্য সম্পৰ্কীয় বিষয়ত, কিন্তু মাহৰ মাজভাগত হঠাৎ কোনো স্থগিত ধন পোৱাৰ যোগ আছে। পুৰণি দেনা পাওনা বা ক'ৰবাত ফাঁচি থকা টকা আপোনাৰ কামত আহিব পাৰে। ব্যৱসায় আৰু চাকৰি। ব্যৱসায় কৰা তুলা ৰাশিৰ লোকসকলৰ বাবে এই মাহত লাহে লাহে উন্নতি হ'ব। নতুন ইনভেষ্টৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰি ল'ব, তাৰপিছত সিদ্ধান্ত ল'ব। চাকৰিজীৱীসকলৰ বাবে অতিৰিক্ত কামৰ চাপ অনুভৱ কৰিব পাৰে, কিন্তু তাৰ ফলত মাহৰ শেষত প্ৰশংসা, আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত সাৱধানতা: অচিনাকি লোকৰ কথাত ধন লগাব নালাগে। ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে ঋণ লোৱা বা দিয়াটো এৰাই চলক। অনলাইন লেনদেনত সাৱধান থাকিব। টকা পইচাৰ বাবে উপদেশ: এই মাহত সঞ্চয় লাভ হ'ব। সৰু লাভকো অৱহেলা নকৰিব, এইবোৰে ভৱিষ্যতৰ ডাঙৰ সহায় কৰিব। অপ্ৰয়োজনীয় খৰচ কমালে মাহটো সফলভাৱে পাৰ কৰিব পাৰিব। শুভ দিন ধনৰ বাবে 6 তাৰিখ, 12 তাৰিখ, 19 তাৰিখ আৰু 26 ফেব্ৰুৱাৰী 2026। এই দিনবোৰত ধন লাভ, লেনদেন বা নতুন সুযোগৰ যোগ বেছি আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী 2026 মাহৰ তুলা ৰাশিৰ বাবে স্বাস্থ্য সাধাৰণতে ঠিকেই থাকিব, কিন্তু অসাৱধানতাই সৰু সমস্যাক ডাঙৰ কৰি তুলিব পাৰে। বিশেষকৈ মাহৰ আৰম্ভণিতে ভাগৰুৱা অনুভৱ, মূৰৰ বিষ বা টোপনিৰ সমস্যা দেখা দিব পাৰে। সাম্ভাব্য স্বাস্থ্য সমস্যা: গেছ, এচিডিটি বা পেটৰ সমস্যা হ'ব পাৰে। মানসিক চাপ আৰু দুশ্চিন্তা আহিব পাৰে। চৰ্দি, কাহ, জ্বৰ ঋতু পৰিৱৰ্তনৰ বাবে হ'ব পাৰে। দীৰ্ঘ সময় মোবাইল ব্যৱহাৰ কৰাৰ পৰা আঁতৰাই থাকক। কি কৰিলে স্বাস্থ্য ভাল থাকিব? নিয়মিত যোগ আৰু প্ৰাণায়াম কৰক। ৰাতি দেৰিলৈকে আপুনি উজাগৰে নাথাকিব। সময়মতে টোপনি মাৰক। তেল মছলাযুক্ত খাদ্য কম কৰক। দিনে কমেও 2 পৰা 3 লিটাৰ পানী খাওক। মানসিক স্বাস্থ্য: এই মাহত মানসিক শান্তি অতি প্ৰয়োজন। নিগেটিভ কথা বা নিগেটিভ কোৱা লোকসকলৰ পৰা আঁতৰত থাকক। ধ্যান, ভগৱানৰ নাম ল'লে মন শান্ত থাকিব। স্বাস্থ্যৰ বাবে উপদেশ: আপুনি নিজকে অৱহেলা নকৰিব। শৰীৰে আগতেই সংকেত দিয়ে, সেইবোৰ বুজি চলিলে ডাঙৰ সমস্যা এড়াব পাৰিব। স্বাস্থ্যৰ বাবে শুভ দিন 5 তাৰিখ, 11 তাৰিখ, 17 তাৰিখ আৰু 23 তাৰিখ। এই দিনবোৰত চিকিৎসা আৰম্ভ, ডায়েট, ব্যায়াম আৰম্ভ কৰিলে ভাল। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আগতকৈ বেছি থাকিব। যিসকলে বহুদিন ধৰি এটা লক্ষ্য লৈ পঢ়ি আছে, এই মাহত তাৰ ফল পোৱাৰ সম্ভাৱনা আছে, কিন্তু মাজে মাজে এলেহুৱা বা মোবাইল মিডিয়াৰ পৰা মন ভাঙি যাব পাৰে। এইটো নিয়ন্ত্ৰণ কৰিব লাগিব। পৰীক্ষা বা প্ৰতিযোগিতামূলক শিক্ষা: এই মাহত পৰীক্ষাৰ দিশত ভাগ্য সহায় কৰিব, বিশেষকৈ মাহৰ দ্বিতীয় ভাগত।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ আছে। শিক্ষক বা মেণ্টৰৰ উপদেশ মানিলে আগবাঢ়ি যাব পাৰিব। সাৱধানতা, পঢ়াত দেৰি নকৰিব। শেষ মুহূৰ্তত অপৰাধসকল এৰি নথব। সন্দেহ আৰু ভয় মনত জমা নকৰিব। মনোযোগ বঢ়াবলৈ উপদেশ, ৰাতি দেৰিলৈকে মোবাইল ব্যৱহাৰ কৰাটো এৰাই চলক। পঢ়াৰ আগতে 5 মিনিট ধ্যান কৰক। সৰু লক্ষ্য বনাই আগবাঢ়ক। শিক্ষাৰ বাবে শুভ দিন 6 তাৰিখ, 9 তাৰিখ, 15 তাৰিখ আৰু 21 তাৰিখ। এই দিনবোৰত পঢ়া আৰম্ভ, ফৰ্ম ভৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ ভাল। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে ফেব্ৰুৱাৰী 2026 এই মাহটোত চাকৰি বিচাৰি থকা তুলা ৰাশিৰ বাবে ভাল সুযোগ আহিব পাৰে। মাহৰ মাজভাগত ইণ্টাৰভিউ, কল বা অফাৰৰ সম্ভাৱনা আছে। পুৰণি যোগাযোগ বা বন্ধুৰ সহায়ে নতুন পথ মুকলি হ'ব পাৰে, গতিকে হাৰ নামানিব। চাকৰিত থকা লোকসকলৰ বাবে এই মাহত কামৰ প্ৰেছাৰ বাঢ়িব, কিন্তু তাৰ ফল আপোনাৰ পক্ষতেই থাকিব। উচ্চ বিষয়ে আপোনাৰ কামত লক্ষ্য কৰিব। প্ৰমোচন বা দৰমহা বঢ়াৰ কথা সিদ্ধান্ত ল'ব পাৰে। ভৱিষ্যতৰ বাবে শক্তিশালী সংকেত পোৱা যাব। সাৱধানতা, সহকৰ্মীৰ লগত অনাৱশ্যক তৰ্ক বিতৰ্ক এৰাই চলক। অফিচ পলিটিক্সৰ পৰা দূৰত থাকক। ফেব্ৰুৱাৰী মাহত হঠাৎ চাকৰি সলনি কৰাৰ সিদ্ধান্ত নল'ব। উন্নতিৰ উপদেশ, নতুন স্কিল শিকিবলৈ আৰম্ভ কৰক। নিজৰ কামৰ ডকুমেণ্টছ বা প্ৰমাণ সংৰক্ষণ কৰক। সময়মতে কাম শেষ কৰক। এইটোৱে আপোনাক পৰিৱৰ্তন কৰিবলৈ সক্ষম কৰিব। চাকৰিৰ বাবে শুভ দিন 5, 12, 18 আৰু 25 ফেব্ৰুৱাৰী 2026। এই দিনবোৰত ইণ্টাৰভিউ, এপ্লিকেশ্যন বা নতুন কাম আৰম্ভ কৰিলে ভাল ফলাফল লাভ কৰিব। এতিয়া আহিছোঁ তুলা ৰাশিৰ বিবাহ ৰাশিফল। অবিবাহিত তুলা ৰাশিৰ লোকসকলৰ বাবে ফেব্ৰুৱাৰী মাহত বিবাহৰ শক্তিশালী যোগ আছে। ঘৰৰ পৰা বা পৰিচিত ব্যক্তিৰ জৰিয়তে ভাল প্ৰস্তাৱ আহিব পাৰে। মাহৰ দ্বিতীয় ভাগত কথা আগবাঢ়ি যাব আৰু ফেব্ৰুৱাৰীৰ শেষলৈকে সিদ্ধান্ত ল'বলগীয়া অৱস্থা আহিব পাৰে। বিবাহৰ কথা চলি থকা লোকসকলৰ বাবে, যিসকলৰ ইতিমধ্যে বিবাহৰ কথা চলি আছে, এই মাহত বাধা বিঘিনি আঁতৰিব। আগতে থকা ভুল বুজাবুজি আৰু দেৰি হোৱা বিষয়বোৰ সমাধান হ'ব। পৰিয়ালৰ সন্মতি পোৱাৰ সম্ভাৱনা আছে। বিবাহিত তুলা ৰাশি, বিবাহিত জীৱনত এই মাহত সম্পৰ্ক ভাল থাকিব। জীৱনসংগীৰ সহায় আৰু সমৰ্থন লাভ কৰিব। এটা সৰু ভ্ৰমণ বা বিশেষ মুহূৰ্তই সম্পৰ্ক অধিক শক্তিশালী কৰিব। সাৱধানতা, খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। বাহিৰৰ কথাত নিজৰ সম্পৰ্ক প্ৰভাৱিত নকৰিব। অহংকাৰ এৰাই চলক। বিবাহৰ বাবে শুভ দিন 7, 14, 20 আৰু 26 তাৰিখ। এই দিনবোৰত বিবাহৰ কথা আগবঢ়াবলৈ বা সিদ্ধান্ত ল'বলৈ অতি শুভ। বিবাহৰ উপদেশ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু ধৈৰ্য ৰাখক। এই মাহত সঁচা মনৰ সিদ্ধান্তত ভৱিষ্যত সুখী কৰি তুলিব। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকল, ফেব্ৰুৱাৰী 2026 এই মাহটো আপোনাৰ জীৱনত বহু দিশত গুৰুত্বপূৰ্ণ সংকেত লৈ আহিছে। প্ৰেম, ধন, স্বাস্থ্য, শিক্ষা, চাকৰি, বিবাহ, সঠিক সিদ্ধান্তই আপোনাক আগবঢ়াই লৈ যাব। যদি আপুনি এই ৰাশিৰ ফলাফল আপুনি উপকাৰী যেন লাগিলে তেন্তে লাইক কৰক। নিজৰ ৰাশি অনুসৰি ভিডিঅ'টো পোৱাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধু বান্ধৱ তথা পৰিয়ালৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। এই মাহটো আপোনাৰ বাবে কেনেকুৱা হৈ গৈছে। আহি থকা নতুন ভিডিঅ'সমূহৰ বাবে লগত থাকক। ধন্যবাদ।